নগ্ন ছবি তুলি ব্লেকমেইলিং কৰি বোৱাৰীক ধৰ্ষণ গ্ৰেপ্তাৰ যুৱক বোৱাৰীৰ নগ্ন ছবি তুলি ব্লেকমেইলিং কৰি ধৰ্ষণ বোৱাৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত যুৱকক ঘটনা শিলচৰ কনকপুৰৰ ধৃত যুৱকজনৰ নাম ৰজত দাস ওৰফে মান্না অভিযোগ মতে স্থানীয় এক বোৱাৰীৰ নগ্ন ছবি তুলি যোৱা কেইদিনৰ পৰা বোৱাৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল অভিযুক্ত যুৱকজনে নগ্ন ছবি ভাইৰেল কৰি দিয়াৰ ভয় ভাবুকিৰে বোৱাৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল যুৱকজন দীৰ্ঘদিন ধৰি এইদৰে যুৱকজনৰ কামনাৰ বলি হৈ অৱশেষত সাহস কৰি আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী বোৱাৰীগৰাকী আৰু যুৱকজনৰ বিৰুদ্ধে আৰক্ষী চকীত ৰুজু কৰিলে এক গোচৰ আৰু বোৱাৰীগৰাকীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যোৱাকালি গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক ৰজত দাসক বৰ্তমান আৰক্ষীয়ে তেওঁক সোধপোছ অব্যাহত ৰাখিছে নগ্ন ছবি তুলি ব্লেকমেইলিং কৰি বোৱাৰীক ধৰ্ষণ গ্ৰেপ্তাৰ যুৱক বোৱাৰীৰ নগ্ন ছবি তুলি ব্লেকমেইলিং কৰি ধৰ্ষণ বোৱাৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত যুৱকক ঘটনা শিলচৰ কনকপুৰৰ ধৃত যুৱকজনৰ নাম ৰজত দাস ওৰফে মান্না অভিযোগ মতে স্থানীয় এক বোৱাৰীৰ নগ্ন ছবি তুলি যোৱা কেইদিনৰ পৰা বোৱাৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল অভিযুক্ত যুৱকজনে নগ্ন ছবি ভাইৰেল কৰি দিয়াৰ ভয় ভাবুকিৰে বোৱাৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল যুৱকজন দীৰ্ঘদিন ধৰি এইদৰে যুৱকজনৰ কামনাৰ বলি হৈ অৱশেষত সাহস কৰি আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী বোৱাৰীগৰাকী আৰু যুৱকজনৰ বিৰুদ্ধে আৰক্ষী চকীত ৰুজু কৰিলে এক গোচৰ আৰু বোৱাৰীগৰাকীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যোৱাকালি গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক ৰজত দাসক বৰ্তমান আৰক্ষীয়ে তেওঁক সোধপোছ অব্যাহত ৰাখিছে নগ্ন ছবি তুলি ব্লেকমেইলিং কৰি বোৱাৰীক ধৰ্ষণ গ্ৰেপ্তাৰ যুৱক বোৱাৰীৰ নগ্ন ছবি তুলি ব্লেকমেইলিং কৰি ধৰ্ষণ বোৱাৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত যুৱকক ঘটনা শিলচৰ কনকপুৰৰ ধৃত যুৱকজনৰ নাম ৰজত দাস ওৰফে মান্না অভিযোগ মতে স্থানীয় এক বোৱাৰীৰ নগ্ন ছবি তুলি যোৱা কেইদিনৰ পৰা বোৱাৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল অভিযুক্ত যুৱকজনে নগ্ন ছবি ভাইৰেল কৰি দিয়াৰ ভয় ভাবুকিৰে বোৱাৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল যুৱকজন দীৰ্ঘদিন ধৰি এইদৰে যুৱকজনৰ কামনাৰ বলি হৈ অৱশেষত সাহস কৰি আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী বোৱাৰীগৰাকী আৰু যুৱকজনৰ বিৰুদ্ধে আৰক্ষী চকীত ৰুজু কৰিলে এক গোচৰ আৰু বোৱাৰীগৰাকীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যোৱাকালি গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক ৰজত দাসক বৰ্তমান আৰক্ষীয়ে তেওঁক সোধপোছ অব্যাহত ৰাখিছে ব্যুৰ ৰিপৰ্ট এণ্ড ফৰ আছাম